আন্তৰিকতাৰে অতি আশাৰে আমি জিলা ঘোষণা কৰিব বুলি আমি আশা কৰি আছিলোঁ। কিন্তু অসমৰ সাম্প্ৰতিক পৰিস্থিতি কিছু ক্ষেত্ৰত হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে এই ক্ষেত্ৰত হয়তো কিছু লেহেমীয়া হৈছে। সেইবাবে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আমাৰ এই মটৰচাইকেলৰ ৰেলী আমি আজি আয়োজন কৰিছোঁ। আৰু অহা 11 তাৰিখৰ 10 বজাৰ পৰা 12 তাৰিখৰ পুৱা 10 বজালৈ আমি অন্বেষণ ধৰ্মঘট আমি আয়োজন কৰিছোঁ। আমি এই আটাইকেইটা দাবী আমি 8টা সংগঠনে একত্ৰিতভাৱে আজি কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, আমৰি কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, আমি আটাইকেইটা সংগঠনে অসম চৰকাৰক আমাৰ এই শান্তিপূৰ্ণ বাইক ৰেলীৰ দ্বাৰা আমি শোণিতপুৰ জিলাত আমি জিলাৰ দলঙৰ পৰা হাৱাদলৰ এই আদৰণি তোৰণলৈ গৈ বিশ্বনাথ জিলা হিচাপে ঘোষণা কৰিবৰ বাবে তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে অসম চৰকাৰৰ বিষয়ববীয়াসকলক আমি 15 আগষ্টৰ পূৰ্বে বা 15 আগষ্টৰ দিনা আমাৰ এই বিশ্বনাথক জিলা হিচাপে ঘোষণা কৰিবৰ বাবে তেখেতলোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু তেখেতলোকক আমি শান্তিপূৰ্ণ